উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ কথা দি কথা ৰাখিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে বহুদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা ভক্তৰ দবা বজাৰস্থিত প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ পুনৰ নিৰ্মাণ আঁচনিৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে। পশু চিকিৎসা কেন্দ্ৰ নিৰ্মাণৰ জৰিয়তে বৃহত্তৰ ভক্তৰ দবা অঞ্চলৰ পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত বহু দূৰলৈ আগবাঢ়ি যাব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। নলিগাঁও স্থিত NK হাইস্কুলৰ পকী দেৱাল আৰু বাইচাইকেল ষ্টেণ্ড নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ছেপ্টেম্বৰ মাহৰ পৰা সমষ্টিত উন্নয়নৰ নতুন জোৱাৰ আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। আবেলি ইয়াৰ আগতে মই NK হাইস্কুলৰ বাউণ্ডাৰী ৱাল ছাত্ৰ ছাত্ৰীসকলৰ চাইকেল থোৱাৰ কাৰণে চাইকেল ষ্টেণ্ড আৰু ভক্তৰ দবাত দীৰ্ঘদিনীয়া এটা অভাৱ আছিল। ইয়াতে ভেটেনেৰী ছাব চেণ্টাৰ নাছিল। এই ভেটেনেৰী ছাব চেণ্টাৰৰ গৃহৰ কাৰণে আমি RIDF-ৰ পৰা আবণ্টন পাইছিলোঁ, তাৰে আধাৰশিলা কৰিলোঁ। ইয়াৰ পিছত আৰু দুটামান কামৰ আধাৰশিলা কৰিম। গতিকে নিশ্চিতভাৱে আমাৰ এতিয়া ধৰক আগষ্ট শেষৰ পিনে আহিছে। ছেপ্টেম্বৰ আৰু অক্টোবৰৰ ভিতৰত ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ডেভেলপমেণ্টৰ কাৰণে এই দুটা মাহত সৰুক্ষেত্ৰী সমষ্টিৰ পূৰ্বৰ আৰু এতিয়া পাকা বেতবাৰীৰ যিখিনি অংশৰ মই বিধায়ক, এই অংশৰ ডেভেলপমেণ্ট কাম বহুত হ'ব। এই দুটা মাহত আহি থকা দুটা মাহত আমাৰ সমষ্টিখনৰ বহু সমস্যা সমাধান হ'ব আৰু উন্নয়নৰ দিশত আৰু বহু আগবাঢ়ি যাব। গোটেই ৰাজাঘাট বৰচিমলা ৰাস্তা আৰু নলিগাঁও যিটো কলেজ চাৰিআলিৰ পৰা চাপাৰবাৰীলৈ যিটো ৰাস্তা NKK বুলি কয়, এই ৰাস্তাৰো টেণ্ডাৰ ইতিমধ্যে কল হৈছে আৰু আমি খুব এক মাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ কাৰণে আমি মুঠা সিদ্ধান্ত লৈছোঁ। টেণ্ডাৰ কোনে পায়, ঠিকাদাৰে পোৱাৰ লগে লগে কাম আৰম্ভ হ'ব। এইটো এটা ডাঙৰ সমস্যা আছিল আৰু মই নিজেও এইবিলাক এৰিয়াত আহিলে নিজৰে দুখ লাগিছে, লাজ লাগিছে। মানুহে মোক সদায় সমালোচনা কৰিছে আৰু সেইটো মই গ্ৰহণো কৰিছোঁ। কিন্তু কিবা টেকনিকেল অসুবিধাৰ কাৰণে PM জয়ছৰ যিটো টেকনিকেল এটা অসুবিধা আছিল, কিবা ভুল ধৰি প্ৰথম কেঞ্চেল কৰিলে, আকৌ লাগি গোটেই কামখিনি টেণ্ডাৰ কৰালোঁ। গতিকে আপোনালোকক এটা কথা মই কওঁ যে আহি থকা দুটা মাহত যিমান ৰাস্তা ঘাট আৰু কাম আৰম্ভ হ'ব বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ পিছত বহু সমস্যা সমাধান হ'ব। বহু মানুহে যিখিনি সমালোচনা কৰে যে এইখিনি কাম কিয় হোৱা নাই, বহু সমালোচনা কমি যাব। আৰু অহা 15-20 দিনৰ ভিতৰত ছেপ্টেম্বৰ মাহৰ 15 পৰা 20 তাৰিখৰ ভিতৰত ভক্তৰ দবা বজাৰত আকৌ আহিম। ইয়াতে ড্ৰেইনৰ কাম কৰিম, ৰাস্তাৰ কাম কৰিম। পানীৰ যিটো সমস্যা বা বজাৰৰ ভিতৰৰ যিটো বেয়া এটা পৰিৱেশ, বৰষুণ দিলে যিটো বেয়া পৰিৱেশ হয়, গতিকে আধুনিকৰণৰ কাৰণে অহা 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত কেইবাটাও আঁচনিৰ কাম লৈ ভক্তৰ দবা বজাৰত আকৌ। সৰ্থেবাৰীৰ পৰা হাবিদুৰ খানৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।